হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। টপিকটো হ'ল কক হ'ল জীৱনৰ আধাৰ একক সমূহকৈ ব্যাখ্যা কৰা। তো কক হৈছে সকলো জীৱনৰ মৌলিক গঠনমূলক একক, যি আটাইতকৈ সৰু গঠনমূলক আৰু কাৰ্যক্ষম একক হিচাপে কাম কৰে। স্বাধীনভাৱে অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম আৰু পুষ্টি, শ্বাস-প্ৰশ্বাস আৰু বৰ্জন নিষ্কাশনৰ দৰে সকলো জীৱন প্ৰক্ৰিয়া সম্পন্ন কৰে, যাৰ বাবে ইয়াক মৌলিক একক বুলি কোৱা হয়। কাৰণ সকলো জীৱ এককীয় বেক্টেৰিয়াৰ পৰা জটিল বহুকোষী উদ্ভিদ আৰু প্ৰাণীলৈকে ককৰ দ্বাৰা গঠিত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। উত্তৰ: কক হৈছে সকলো জীৱনৰ মৌলিক গঠনমূলক একক, যি আটাইতকৈ সৰু গঠনমূলক আৰু কাৰ্যক্ষম একক হিচাপে কাম কৰে। স্বাধীনভাৱে অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম আৰু পুষ্টি, শ্বাস-প্ৰশ্বাস আৰু বৰ্জন নিষ্কাশনৰ দৰে সকলো জীৱন প্ৰক্ৰিয়া সম্পন্ন কৰে, যাৰ বাবে ইয়াক মৌলিক একক বুলি কোৱা হয়। কাৰণ সকলো জীৱ এককী বেক্টেৰিয়াৰ পৰা জটিল বহুকোষী উদ্ভিদ আৰু প্ৰাণীলৈকে ককৰ দ্বাৰা গঠিত। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিম।